তেজপুৰৰ ঐতিহ্যমণ্ডিত ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজি দ্বিতীয়টো দিন। আজি পুৱা তেজপুৰ বিশ্বপ হাউচৰ পৰা আৰম্ভ হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। অৰণ্য মানৱ যাদৱ পায়েঙে এই শোভাযাত্ৰা উদ্বোধন কৰে। 1976 চনত প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ সমাজৰ পৰা আজি বিদ্যালয়খনত অধ্যয়নৰত শিক্ষাৰ্থী তথা অভিভাৱকসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। আমাৰতো ভয়ানক বিপদৰ সন্মুখীন আহিছে। সকলোৱে জানে জলবায়ু পৰিৱৰ্তনে বহুত দুৰ্যোগৰ সন্মুখীন আনিছে। সেয়ে মই আশা কৰিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ স্কুল কলেজৰ যিটো গৰম বন্ধ আছিল সেইটো উঠাই দিব লাগে। যেতিয়া বতৰৰ আগজাননী হ'ব, ইমান উত্তাপ হ'ব, যোৱা বছৰ 42 ডিগ্ৰীত আমাৰ অসমৰে 5টা ল'ৰা ছোৱালী মৰিছে আৰু সেইদৰে অহা বছৰলৈ 52 ডিগ্ৰী হ'ব বুলি কৈছে। যেতিয়া 52 ডিগ্ৰী হ'ব, আমাৰ স্কুল কলেজ খুলিলে ল'ৰা ছোৱালীবোৰৰ কি হ'ব, সেই অৱস্থাটো এই বছৰে আগজাননীটো দি দিছে। গতিকে সিদ্ধান্তটো ল'লে ভাল হ'ব বুলি ভাবোঁ।